যে রিডিজাইন স্বয়ং তার মানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই যেটো স্বয়ং রিডিজাইন স্বয়ং আঁচনি আছে, এই স্বয়ং আঁচনিত আমি 1000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছোঁ। 1000 crores from the state government without any banking linkage। অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেণ্ড নকৰোঁ, আমি পোনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1000 কোটি টকা আমি মুকলি কৰি দিম। আৰু এই 1000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম, নট লোন। দিস ইজ সাবসিডি সিড ক্যাপিটাল। এইটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে। এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব? সেই 2 লাখ ব্যক্তিয়ে পাব যোনে 1 সেপ্টেম্বৰ তাৰিখৰ আগতে সেলফ হেল্প গ্ৰুপ, জইণ্ট লাইবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিলে। So every year এইটো আঁচনি হৈ থাকিব। This is a continuous scheme and always 1st September will be the cut-off. Now যিসকল গ্ৰুপে জইণ্ট লাইবিলিটি গ্ৰুপ হ'ব পাৰে, HSG হ'ব পাৰে, ফাৰ্মাৰ প্ৰডাকশ্যন অৰ্গেনাইজেশ্যন FPO হ'ব পাৰে, ক্লাষ্টাৰ লেভেল স্পেচিয়েল SPV হ'ব পাৰে, ফেডাৰেশ্যন হ'ব পাৰে, যোনে সামূহিকভাৱে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপসমূহে এই আঁচনিৰ সুবিধা ল'ব। যদি 10জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম, 20জনীয়া গ্ৰুপ হ'লে আমি 10 লাখ দিম, আৰু 5জনীয়া গ্ৰুপ হ'লে আমি 2.5 লাখ দিম। তাৰমানে গাই প্ৰতি 50,000। এওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টে এটা পোৰ্টেল এনাউন্স কৰিব। আগতে এইটো ইণ্ডাষ্ট্ৰীৰ পৰা চাইছিল, এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দ্য হেল্প অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। 16 সেপ্টেম্বৰ তাৰিখে 16 ছেপ্টেম্বৰত আমি এটা পোৰ্টেল কৰিম। সেই পোৰ্টেলত গ্ৰুপবিলাকে এপ্লিকেশ্যন কৰিব। তাত গ্ৰুপটোৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব। যেতিয়া বেংক একাউণ্ট নম্বৰ দিব, এপ্লিকেশ্যন দিব, আমি এই এপ্লিকেশ্যন জিলাসমূহলৈকে প্ৰেৰণ কৰিম, ডিষ্ট্ৰিক্ট। এণ্ড ডিষ্ট্ৰিক্টত এটা টিম বনোৱা হৈছে, ডিষ্ট্ৰিক্ট চিলেকশ্যন মেকানিজিম এটা কৰা হৈছে, য'ত কোনো পলিটিচিয়ান তাত মেম্বাৰ নহয়, নট ইভেন MLA, নট ইভেন MP, no political people are member there. বেংক আছে, NGOs আছে, বেচিকেলি NGO মানে যিবিলাক আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিউৰ্ছ, SIRD, এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰিনিউৰ্ছ যিবিলাক সংগঠন আছে তেওঁলোক মেম্বাৰ আছে। আমাৰ যেনেকুৱা ৰুৰেল লাইভলিহুড মিছন, স্কিল ডেভেলপমেণ্ট মিছন, লিড বেংক মেনেজাৰ, জেনেৰেল মেনেজাৰ DIC, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, ভেটেনাৰী অফিচাৰ। চ' ইয়াত কোনো পলিটিকেল মানুহ এই ডিষ্ট্ৰিক্ট লেভেল কমিটিখনত নাই। ফাইনেন্স ডিপাৰ্টমেণ্টে পৰ্টেলত এই এপ্লিকেশ্যনবোৰ পোৱাৰ লগে লগে আমি ডিষ্ট্ৰিক্ট ৱাইজ ডিভাইড কৰিম আৰু আমি জিলালৈকে পঠাই দিম। ডিষ্ট্ৰিক্টে চিলেক্ট কৰিব, কৰাৰ পিছত 3 দিনৰ ল'ৰা ছোৱালীখিনিক এটা ট্ৰেইনিং দিয়া হ'ব। 3 দিনৰ ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেছ প্লেন দাখিল কৰিব। মে বি হৰ্টিকালচাৰ হ'ব পাৰে, মে বি এগ্ৰিকালচাৰ হ'ব পাৰে, ইভেন PWD ঠিকা কৰিম, ডেট কেন অলছ' বি এ বিজনেছ প্লেন। বোলে ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টত ঠিকা কৰিম, সেইটো এটা বিজনেছ প্লেন হ'ব পাৰে। উই আৰ নট ফৰ এগ্ৰিকালচাৰ কৰিব, ইণ্ডাষ্ট্ৰী কৰিব, এনেকুৱা নহয়, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, যে আমি 10জন ল'ৰাই লগ লাগি আমি DRDAত কাম কৰিম। এতিয়াতো দুখীয়া ল'ৰাই কাম কৰিব নোৱাৰে চিড কেপিটেল নোহোৱাৰ কাৰণে। চ' দিছ 5 lakhs উইল বি দেয়াৰ চিড কেপিটেল।
আমি একাউণ্টটো গ্ৰুপত নিদিওঁ, আমি টকাটো ইণ্ডিভিজুৱেল বেংক একাউণ্টত দিম, কিন্তু প্ৰথম 30,000 টকা পাব, টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব, নহ'লে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে। এতিয়া যেতিয়া মোৰ বেংক একাউণ্টৰ পৰা চেকখন গ্ৰুপত যাব, তেতিয়া মোৰ এটা ষ্টেক হোল্ডিং থাকিব, মোক এক্সপেল কৰিব নোৱাৰে, মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত, কাৰণ চেকখনটো মইহে দিছোঁ। কিন্তু মই যদি চেকখন নিদিওঁ, পিছৰ 20,000টো মই নাপাম। চ' মই 30,000 টকাটো মোৰ একাউণ্টৰ পৰা মোৰলৈকে চৰকাৰে দিব, মই গ্ৰুপটোত দিম। বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে, গ্ৰুপত দিলে আকৌ বাকীবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে। সেইকাৰণে মোৰ পৰা যেতিয়া চেকখন পাব, মোকতো এক্সপেল কৰিব নোৱাৰে, গতিকে ইট ইজ বোথ ইণ্ডিভিজুৱেল এজ ৱেল এজ কালেক্টিভ। কিন্তু কিবা কাৰণত যদি মই 30,000 টকাটো লৈ গ্ৰুপটোত নিদিওঁ, নেক্সট 20,000টো মই নাপাম। এওঁলোকৰ এটা সুবিধা হ'ব কি, এই গ্ৰুপবিলাকক গাঁৱে গাঁৱে PWD, ফ্লাড কণ্ট্ৰল সব ডিপাৰ্টমেণ্টৰ আমি ফ্ৰী কণ্ট্ৰেক্টিং লাইচেঞ্চ দি দিম। যিসকল গ্ৰুপে ক'ব মই PWDত কাম কৰিম, আমি তেওঁলোকক ফ্ৰী ৰেজিষ্ট্ৰেশ্যন দিম। ফ্লাড কণ্ট্ৰলত কাম কৰিম, ফ্ৰী ৰেজিষ্ট্ৰেশ্যন দিম। কিবা আমি ফিচাৰী বনাম, ফিচাৰীয়ে নিজৰ আন স্কিমৰ লগতো এওঁলোকক জড়িত কৰি ল'ব। এগ্ৰিকালচাৰত কাম কৰিম, এগ্ৰিকালচাৰে ডিপাৰ্টমেণ্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব। বোলে গেলামাল দোকান দিম, আমি মুদ্ৰাৰ লগত আৰু ফাৰ্ডাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম, যাতে দিছ ইজ জাষ্ট এ চিড কেপিটেল, এইটো লোন নহয়, তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায়। এই চিড কেপিটেলটো ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে, যদি কোনোবা তেনেকুৱা ভাল এণ্টাৰপ্ৰেনিয়াৰ্ছ তাৰ মাজৰ পৰা আহে। 2 লাখ ল'ৰা ছোৱালী উপকৃত হ'ব, 1,000 কোটি টকা। আৰু ভগৱানে যদি সুবিধা দিয়ে, তেতিয়াহ'লে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব, এভৰি ইয়েৰ। চ' 2 লাখ, 2.5 লাখ, হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছোঁ যে আজি পাৰ সমষ্টি 15,000 বেনিফিচিয়াৰী, কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে, বাঢ়িব। গতিকে আজি আমি 2 লাখ লৈ 1,000 কোটি টকা দি আৰম্ভ কৰিছোঁ, সেইটো অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে। দিছ ইজ দ্য বিগেষ্ট ছেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰেম লঞ্চ বাই এনি গভৰ্ণমেণ্ট ইন দ্য ইণ্ডিপেণ্ডেঞ্চ আছাম। নিজৰ টকা দি ইমান ডাঙৰ ছেল্ফ এমপ্লয়মেণ্ট ইনিচিয়েটিভ আজিলৈকে কোনো চৰকাৰে হাতত লোৱা নাই। This is the biggest initiative, and this 1,000 crore will come from our own revenue. ইয়াত কোনো বেক ফাণ্ডিং নাই, ইয়াত কোনো বেংকিং লিংকেজ নাই, বাট আমি বেংকৰ লগত কাম কৰি আছোঁ যে দিছ 5 lakhs আমি চিড কেপিটেল হিচাপে দিলোঁ, now you give 75% loan, so that ultimately it becomes 25 lakhs at some point of time. Of course, banking norms পূৰা কৰিব লাগিব। So 20,000 গ্ৰুপে এই পইচা পাব, যদি 10 জনকৈ ধৰোঁ, 20,000 গ্ৰুপৰ যদি 5,000কো আমি বেংকিং লিংকেজ কৰি দিব পাৰোঁ, লট অফ মানি উইল কাম। চ' এই যিটো ৰিডিজাইন স্বয়ং স্বামী বিবেকানন্দ ইয়থ এম্পাৱাৰমেণ্ট যোজনা, এইটো আমি আজি লঞ্চ কৰিছোঁ। 40 বছৰ বয়সলৈকে এই আঁচনিটো পাব, আৰু এই আঁচনিটো পাবৰ কাৰণে every member has to pass matriculation. মেট্ৰিকৰ তলৰ হ'লে এজ ধৰিব পৰা নাযায়, আৰু বেংকে হয়তো ফাৰ্ডাৰ লিংকেজ দিয়াত অসুবিধা পাব। সেইকাৰণে এইটো আমি হাই স্কুল লিভিং চাৰ্টিফিকেট এইটো আমি লিংক আপ কৰিছোঁ, আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছোঁ। যুৱক হওক যুৱতী হওক আপ টু 40 ইয়াৰ্ছ। আৰু এক্সিষ্টিং এছেট যিহে পাব, উই ডোণ্ট ৱান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও, তেতিয়া আমি চিলেক্টে কৰিব নোৱাৰিম। যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব, কাৰণ দিছ উইল বি কণ্টিনিউৱাছ স্কিম। গতিকে 1 ছেপ্টেম্বৰলৈকে যাৰ বেংক একাউণ্ট খোলা হ'ল, যোন এছেট যি আছে কাম কৰি আছে, ইট উইল বি অনলি এভেইলেবল ফৰ দেম। দিছ ইজ ফৰ স্কিম ফৰ এক্সিষ্টিং এছেট জি। কালি শুনি পেলাই হাৱাত বনাই ল'লোঁ, দে উইল নট গেট ইট। বহুত মানুহ থাকে যে আজি স্কিম শুনিলোঁ, ৰাতি ৰাতি বনালোঁ, চ' দে উইল নট গেট ইট। মাইট বি আজি যদি বনায়, অহা বছৰ তেওঁলোকে 1 বছৰ
নিজৰ এটা এক্টিভিটি কৰাৰ পিছত কাম হ'ব সো এজ এ PW মিনিষ্টাৰ এট সাম পইণ্ট অফ টাইম থাৰ্ড লেভেল কন্ট্ৰেক্টৰৰ যিমান কাম আছে আমি এই গ্ৰুপবিলাককে দিবৰ কাৰণে আমি কৈ দিম তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে 20 লাখৰ কাম আহিছে 15 লাখৰ কাম আহিছে will work continuously with these people so that আমি এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গোটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে এটলিষ্ট বিলো 50 লাখৰ সব কাম যাতে আমি এই গ্ৰুপবিলাকক দি দিব পাৰোঁ উই হেভ টু ট্ৰাষ্ট আমাৰ ল'ৰা ছোৱালীক আমি বিশ্বাস কৰিব লাগিব আমি ট্ৰাষ্ট কৰিব লাগিব আৰু এই ধৰণে আমি আগুৱাই যাব খুজিছোঁ অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ যে অৰুণোদয় যেনেকে বিগেষ্ট সোশিয়েল এণ্ড ওমেন এম্পাৱাৰমেণ্ট স্কিম আমি লঞ্চ কৰিছোঁ আজি গোটেই গাঁৱে ভূঞেটো সিলেকশ্যন হৈ আছে দিছ ইজ ওৱান অফ দ্য বিগেষ্ট সেল্ফ এমপ্লয়মেণ্ট স্কিম আৰু প্ৰত্যেকটো টকা ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হ'ব এণ্ড আমি তেনেকৈ ছেভিংছ কৰি ৰাখিছিলোঁ লাষ্ট 2 বছৰত চ' কৰোনাৰ মাজতো এই টকাখিনি আমাৰ থাকিব এণ্ড উই আৰ গোয়িং টু ডু দিছ আপোনালোকে জানে যে যোৱা বছৰ আমি এখন এটা স্কিম আৰম্ভ কৰিছিলোঁ আই এম কামিং টু দ্য ছেকেণ্ড স্কিম সেইটো হ'ল যে কোনোবাই যদি এডুকেশ্যন লোন লয় তেতিয়াহ'লে আমি তেওঁক ছাবচিডি হিচাপে 50,000 ৰুপিজ আমি তেওঁলোকক দিওঁ যদি বেংকৰ পৰা পঢ়িবৰ কাৰণে এডুকেশ্যন লোন লৈছিলে যিকোনো সময়তে এনি পইণ্ট অফ দেয়াৰ লাইফ যদি ইভেন আজি কোনোবা মই ইঞ্জিনিয়াৰ হৈ আছোঁ কিন্তু মই লোন লৈছিলোঁ চ' ইভেন দেন আমি 50,000 তেওঁলোকক ছাবচিডি দিছিলোঁ আমি 1,545 জন ব্যক্তিক আমি ইতিমধ্যে আমি এই ছাবচিডিটো দিছিলোঁ কিন্তু কোভিডৰ পিছত আৰ্থিক সংকটৰ কাৰণে এই বছৰ আমি স্কিমটো আৰম্ভ কৰা নাছিলোঁ অলৰেডি আমাৰ হাতত 5547 আমাৰ হাতত এপ্ৰুভ হৈ থকা এপ্লিকেশ্যন আছে আজিৰ পৰা আমি যিসকলে যোৱা 2-3টা বছৰ লোন ল'লে বা আগত এপ্লিকেশ্যন কৰিব পৰা নাছিল www.assamfinance.loans.in www.assamfinance.loans.in আমাৰ কালি পৰহি এড ওলাব কিন্তু আপোনালোকক এখন আমি দি দিছোঁ আপোনালোকে যাতে দিব পাৰে চ' www.assamfinance.loans.in ইয়াতে যদি আবেদন কৰে তেতিয়ালে আবেদন নকৰা সকলেও 50,000 টকা পাব এতিয়া যদি আবেদন কৰে আগতেতো কৰাখিনিয়ে ৰিপিট কৰিব নালাগে মই আগতে কৈছোঁ যে আমাৰ হাতত 5547 এপ্লিকেশ্যন মজুত আছে গতিকে তেওঁলোকে নতুনকৈ এবাৰ কৰা দৰকাৰ নাই কাৰণ এইখিনি বেংকে এপ্ৰুভেল দি দিছে গতিকে আমাৰ লগত আছে তাৰমানে বেংকে বেক অফিচত কৈ দিছে যে এওঁলোকে লোন লোৱাটো সত্য গতিকে এইখিনি ডিসবাৰ্সমেণ্টৰ কাৰণে ৰেডি হৈ আছিলে কৰোনাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ এতিয়া আমি অকণমান মুকলি বতাহ লৈছোঁ গতিকে অক্টোবৰৰ 7 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম 7 to 10 অক্টোবৰ গতিকে যিসকলে নতুনকৈ আবেদন কৰিব খোজে তেওঁলোকে 20 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব যাতে আমি পিছৰ 10 দিন বেংকৰ লগত বেক অফিচত কাম কৰিব পাৰোঁ আৰু ইয়াতে আমাৰ 7 অক্টোবৰ to 10 অক্টোবৰৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম এই বছৰ আমি বাজেটত এই স্কিমটোৰ কাৰণে 25 কোটি টকা ৰাখিছোঁ আৰু আমি মুকলি কৰি দিম 2-এজন ল'ৰা ছোৱালী ৰৈ গৈছিল হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনত কাম কৰা শৈক্ষিক সহায়ত তেনেকুৱা 45খন আবেদন আছে আমি সেই সময়ত একেলগে দি দিম থাৰ্ড যিটো স্কিম এইটো আমাৰ কণ্টিনিউৱাছ স্কিম কিন্তু যোৱা বছৰ আমি কৰা নাছিলোঁ আৰু ইয়াৰ লগত আৰু এটা স্কিম আহিব টু বুষ্ট দি প্ৰডাকশ্যন ইন আছাম নেক্সট উইকত আমি কৰি আছোঁ যে অসমৰ চাহ কেনেকৈ ৰপ্তানি হ'ব পাৰে কেনেকৈ ৱৰ্ল্ড মাৰ্কেট আমি ল'ব পাৰোঁ
So some more schemes we are going to announce next week. But আজিৰ স্কিমটো চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে আপোনালোকে জানে যে অহা 2 অক্টোবৰত আমি চাহ বাগিচাৰ প্ৰায় 120খন হাই স্কুল আমি একেলগে মুকলি কৰিম মানে কাম আৰম্ভ কৰিম আৰু এপ্ৰিলত আমি এই হাই স্কুলবিলাক আমি নিৰ্মাণ কৰিম আৰু এই হাই স্কুলখিনিয়ে হ'ব স্বাধীনতাৰ 70 বছৰ পিছত বাগানত নিৰ্মাণ হোৱা প্ৰথম হাই স্কুল এতিয়া আমাৰ যেটো আঁচনি আছিল হেতু হল চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আপোনালোকে জানে যে ডিউৰিং দ্য ডিসইনভেষ্টমেন্ট পিৰিয়ড অসমত আমি চাহ বাগিচাৰ শ্ৰমিকসকলক বেংকিং লিংকেজৰ লগত এছ'চিয়েট কৰিবলৈ চেষ্টা কৰিছিলোঁ 2017-18ত আমি 6,33,411 6,33,411 চাহ শ্ৰমিকৰ একাউণ্ট খুলিছিলোঁ আমি তাত 2,500 টকাকৈ জমা দিছিলোঁ যাতে একাউণ্টখিনি জীয়াই থাকে আমাৰ প্ৰচেষ্টা চলি আছিল 2018-19 চনত আমি আৰু এবাৰ এই আঁচনিটো আমি আৰম্ভ কৰিলোঁ যে যিসকলৰ বেংক একাউণ্ট ৰখি গৈছিল তেওঁলোককো যাতে আমি ফাইনেন্সিয়েল ইনক্লুজনত আনিব পাৰোঁ সো 2018-19 চনত আমি 7,15,979 তাৰমানে 6,20,000 পৰা 7,15,000 যে অলমোষ্ট 70,000-80,000 একাউণ্ট আমি এডিশ্যন কৰিলোঁ আৰু আমি আকৌ 2,500 টকা কৰি আমি আগবঢ়ালোঁ সো 2,500 in 2017-18 covering 6,33,000 bank account the সন্তুষ্টিৰ কাৰণ এইটোৱে যে satisfaction lies where that এই একাউণ্টবোৰ চলি থাকিল আৰু একাউণ্ট বাঢ়ি গ'ল বাঢ়ি 18-19ত একাউণ্ট আহি গ'ল 7,15,000 6,33,000 পৰা একাউণ্ট বাঢ়ি হৈ গ'ল 7,15,000 তাৰমানে we could add another 75,000 plus bank account within just 1 year so তাতো আমি 2,500 টকাকৈ দিলোঁ 19-20ত আমি এই স্কিমটো কৰা নাছিলোঁ এতিয়া 20-21ত যেতিয়া আমি বাগানত আকৌ যাম তেতিয়া আমি গম পাম পুৰণা একাউণ্টবোৰ চলি আছে নে নাই বন হলেতো পুঁজি নিদিওঁ চলি আছে নে নাই একাউণ্টবিলাকৰ কি ব্যৱস্থা কি কথা এই বছৰ আমি 3,000 টকা এই বেংক একাউণ্টখিনিত দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ সো 7,15,000 ব্যক্তিয়েতো পাবই সো ইট মাইট গো little more মই আশা কৰিছোঁ almost 8 lakhs যদি 8 লাখ হৈ যায় অসমৰ প্ৰতি গৰাকী চাহ শ্ৰমিকৰ এটা বেংক একাউণ্ট হৈ যাব we will have 100% banking coverage so we are going to spend around 250 crores on this so 8,000 কৰি 3,000 কৰি around 8 lakhs 7,15,000 to হবই কিন্তু মই ভাবো যে it will go up to 8 lakhs so 8 লাখ বেংক একাউণ্টত আমি আৰু 3,000 কৈ টকা জমা দিম এই প্ৰপ'জেলছ বিলাক ডিসি সকলে 15 সেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ কৰিব আৰু ফাৰ্স্ট উইক অফ নৱেম্বৰ 15 নৱেম্বৰৰ আগত আমি এই পুঁজিটো একাউণ্টত জমা দিম সো যিখিনি আমি কাম এতিয়া আগবাঢ়িছোঁ অল আৰ ডেট টাইমলাইন ফিক্স কৰি যে 15 নৱেম্বৰৰ ভিতৰত এই পুঁজি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বেংক একাউণ্টত জমা হ'ব আমি বুজি পাম যে ডিমনিটাইজেশ্যনৰ সময়ত বেংক একাউণ্ট খুলিছিলোঁ উইল হেভ টু ছেটিছফেকশ্যন যে ফাইনেন্সিয়েল ইনক্লুজনটো চলি থাকিলে ইট ৱাজ নট জাষ্ট এবাৰ কৰিছিলোঁ পিছত বন্ধ হৈ গ'ল তাৰমানে
17-18 পৰা 20 লৈকে তাৰমানে আমি 3-4 বছৰ একাউণ্টবিলাক জীয়াই ৰখাত সক্ষম হ'লোঁ আৰু মই ভাবোঁ it will be a huge satisfaction আজি সেই একাউণ্টবিলাকতে অৰুণোদয়ৰ পুঁজি যাব সেই একাউণ্টবিলাকতে প্ৰধানমন্ত্ৰীৰ পুঁজি আহিলে ডিউৰিং কোভিড সকলো নাহিলে মহিলাখিনিৰ একাউণ্টত আহিলে সো আমি যি কাম কৰিছিলোঁ তাৰ আজি ফাইনেল ইয়াৰত আমি গম পাম যে 8 লাখৰ পৰা 5 লাখলৈকে কমি গ'ল নে ইট ৰিমেইন এট 7 lakhs অৰ 8 লাখলৈকে বাঢ়িলে আৰু ইয়াৰ ফাইনেল লিমিটটো হৈছে 8 লাখ 8 লাখতকৈ বাঢ়িব নোৱাৰে কাৰণ ইমানেই টি গাৰ্ডেন শ্ৰমিক আমাৰ বাগিচাত কাম কৰে